নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 আগষ্ট। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়াৰ প্ৰথমটো খবৰ। এনআৰচিৰ পৰা নাম কৰ্তন হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ। এই মুহূৰ্তত খন্দিয়াৰ প্ৰথমটো ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। শীঘ্ৰে এনআৰচিৰ পৰা নাম কৰ্তন হ'ব বহু লোকৰ। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পূৰ্বৰ এনআৰচিৰ নথি হ'ব পুনৰ পৰীক্ষণ। এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰচিৰ পৰীক্ষণ। এই মুহূৰ্তত এটা বিগ নিউজ। কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এবাৰ SC ডাক্তৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা। এই মুহূৰ্তত পূৰ্বৰ এনআৰচিৰ নথিত আছিল বিসংগতিৰ অভিযোগ। এনআৰচিৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। 26 নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয়। আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। এইবাৰ ম্যাদকৈ বেছি দাদাগিৰি দেখুৱাইছে নগাই। অসম নাগালেণ্ডৰ সকলো ঘাইপথ বন্ধ কৰা হ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো মিয়াৰ দৰে খেদা হ'ব নগাক। আগ্ৰাসন বন্ধ নহ'লে পৰিণাম ভুগিব লাগিব নগাই। ইয়াতকৈ বেছি দাদাগিৰি দেখুৱাইছে নগাই। অসম নাগালেণ্ডৰ সকলো ঘাইপথ কৰা হ'ব বন্ধ। নগা হুঁচিয়াৰ বুলি সকিয়নি দিছে এইবাৰ অসমীয়া যুৱ মঞ্চই। যুৱ মঞ্চই হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত। অসম নেৰিলে পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। আমি ধনুকাৰ ল'বলৈ বাধ্য হ'ম মুকলিকৈ নগাই আৰক্ষীক ধমক দিছে। অসমীয়াক উচ্ছেদৰ জাননী দিছে। অসম আৰক্ষীয়ে হাত জোৰ কৰাটো লজ্জাজনক। বাংলাদেশৰ দৰে নাগালেণ্ড সীমান্তত লগাওক কাটা তাঁৰ। নগাক এইদৰে সকিয়নি অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৱসায়িক দৃষ্টিভংগীৰ বাবেই আদানীক 3000 বিঘা ভূমি দিয়াৰ বাবদ অসমত উচ্ছেদ চলাইছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৈছে যে এইটো ইমান ধেমালি কথা নহয়। এইদৰে মন্তব্য কৰিছে আজি সাংসদ ৰকিবুল হুছেইনে। আমি জনাই আছো খন্দিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত চলি আছে উচ্ছেদ আৰু উৰিয়াম ঘাটৰ উচ্ছেদক কেন্দ্ৰ কৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা স্থগিতাদেশ জাৰি কৰা হৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ। উৰিয়াম ঘাটৰ উচ্ছেদিত লৈ সকাহ দিছে এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। প্ৰশাসনৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছে এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ। এইবাৰ 73টা পৰিয়ালৰ আবেদনক লৈ এই শুনানি জাৰি কৰা হৈছে। SCৰ নিৰ্দেশনা মানিব লাগিব ঘোঁৰাঘাট প্ৰশাসনে। পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত সময় পাব উচ্ছেদিতই। এই উচ্ছেদক অসাংবিধানিক আখ্যা দিছিল 73টা পৰিয়ালে। উৰিয়াম ঘাটৰ উচ্ছেদিত লৈ সকাহ অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত চলাব নোৱাৰিব প্ৰশাসনে উচ্ছেদ অভিযান। আন এটা খবৰ। আজি নলবাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঘগ্ৰাপাৰাত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভণি কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 34,000 হিতাধিকাৰী মহিলাক এইদৰে প্ৰদান কৰিছে 10,000 কোটি টকা। আৰু কি মন্তব্য কৰিছে এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী সভাত এইদৰে হাজাৰ হাজাৰ মহিলা চৰকাৰে দিয়া 10,000 টকা অভাৱতে খৰচ নকৰিব, মোবাইল ফোন নিকিনিব। লাখ লাখ মহিলাক উদ্দেশ্য কৰি এইদৰে নিৰ্দেশনা দিছে সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10,000 টকা লৈ মোবাইল ফোন নিকিনিব। 10,000 টকা আপোনালোকে অভাৱত খৰচ নকৰিব। মহিলা উদ্যমিতা আঁচনিৰ ধন এইদৰে দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিছে 10,000 টকা অভাৱত খৰচ নকৰিব আৰু কৈছে এখন ঘৰ সদায় স্বামী পত্নীৰ মাজত চলে। 10,000 টকা স্বামীৰ ব্যৱসায়ত খৰচ কৰক। আপোনালোকে 10,000 টকা ভাল কামত খৰচ কৰক। ঘৰে ঘৰে চাবলৈ যাব চৰকাৰী বিষয়া। আৰু যদিহে আপোনালোকে এই টকাখিনি
ভাল কামত খৰচ কৰে 25 পৰৱৰ্তী সময়ত আমি 25,000 টকা দিম আকৌ ভাল কাম কৰিলে পৰৱৰ্তী পৰ্যায়ত 50,000 টকা দিম মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি এইদৰে আমি যি কওঁ সেয়া পালন কৰোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমাৰ চৰকাৰে কাকো প্ৰবঞ্চনা কৰা নাই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰ এবাৰ মিয়া মানে হৈছে গৰু চোৰ মিয়াসকল এতিয়া বিতৰণ নকৰিলে ভৱিষ্যত প্ৰজন্ম শেষ হৈ যাব সংবাদমেল সম্বোধন কৰি মিয়াৰ বিৰুদ্ধে পুনৰ গৰজ উঠিছে অসমীয়া যুৱ মঞ্চ এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়া মানে হৈছে গৰু চোৰ মিয়া মানে নকল খুন উজনি অসম ত্যাগ কৰক এবাৰ মিয়াই এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ উজনি অসমত মিয়াৰ দপদপৰি নচলিব মিয়াৰ লাজ নাই খেদা খাইও আকৌ আহে বুলি মন্তব্য কৰিছে বাৰে বাৰে ঘূৰি আহে উজনি অসমলৈ মিয়াক উচ্ছেদ কৰি বিতৰণ কৰক মিয়া মানেই হৈছে গৰু চোৰ মিয়া মানেই হৈছে নকল খুন শীঘ্ৰেই উজনি অসম ত্যাগ কৰক মিয়াই এইদৰে শেষ সকিয়নি মিয়াক প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই আন গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান ঘণ্টাহে বাকী আছে আৰু বুলডোজাৰৰ শব্দত কঁপিব এবাৰ মধ্য অসম এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো বেদখলকাৰীৰ হাতত আছে মাত্ৰ কেইটামান ঘণ্টা মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান কাইলৈ পুৱা 8 বজাৰ পৰা প্ৰশাসনে চলাব বুলডোজাৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ স্থান খালী কৰাৰ সময়সীমা উকলিল বেদখলকাৰীৰ জুৰিয়াৰ জেঙনি বলিকটীয়াত বেদখল মুক্ত কৰিব চৰকাৰী ভূমি কিন্তু কাইলৈ 8 বজাৰ পৰা ৰাতিপুৱা 8 বজাৰ পৰা চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোপ বেদখলকাৰীৰ হাতত মাত্ৰ কিছু সময়হে বাকী আছে 23 আগষ্টত হ'বলগীয়া উচ্ছেদৰ জাননী জাৰি কৰা হৈছে 8 জুলাইত বেদখলকৃত ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল ধিং ৰাজচক্ৰ বিষয়া জাৰি কৰিছিল এই জাননীখন বেদখলকাৰীৰ হাতত আছে এতিয়া মাত্ৰ কেইটামান ঘণ্টা পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ আমেৰিকাত ভয়ংকৰ ভূমিকম্প প্ৰলয়নকাৰী সুনামিৰ এবাৰ এলাৰ্ট জাৰি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ শক্তিশালী ভূমিকম্পই কঁপাই গ'ল আমেৰিকা ভূমিকম্পৰ পাছতে প্ৰলয়নকাৰী সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে আমেৰিকাৰ ড্ৰেক পেছেজত 7.5 প্ৰাবল্যৰ ভূমিকম্প সাগৰ পৃষ্ঠৰ 10.8 কিলোমিটাৰ গভীৰতাত ভূমিকম্প আমেৰিকাত ভূমিকম্পত আমেৰিকাৰ সুনামিৰ আতংক পুerto ৰিকো দ্বীপপুঞ্জ ধ্বংস হ'ব পাৰে সুনামিত আমেৰিকা চিলিৰ উপকূল অঞ্চলতো এলাৰ্ট জাৰি কৰা হৈছে 3 ঘণ্টাৰ ভিতৰতে সুনামিয়ে ল'ব পাৰে সংহাৰী ৰূপ শক্তিশালী ভূমিকম্পই কঁপাই গৈছে আমেৰিকা আন এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও অনলাইন গেম খেলি ভাল পায় নেকি আপুনিও মোবাইলত গেম খেলে নেকি 3 বছৰ পৰ্যন্ত হ'ব পাৰে আপোনাৰ জেল আপুনি মোবাইলত অনলাইন গেম খেলে নেকি মোবাইলত অনলাইন গেম খেলিলে বিপদ আপোনাৰ অনিবাৰ্য কিয়নো 3 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব অনলাইন গেম খেলা লোক অনলাইন গেম খেলি ধন ঘটাসকল পৰিব বিপদত অনলাইন গেমৰ নামত জুৱা বেটিং এপ নিষিদ্ধ হ'ব দেশত গেমৰ নামত জুৱা খেলাসকলৰ 1 পৰা 3 বছৰ পৰ্যন্ত হ'ব জেল গেমৰ নামত জুৱা খেলাসকলে জেল হ'ব পাৰে দেশ জুৰি এই গেমৰ বিৰুদ্ধে চলিব অভিযান জুৱা ব্যৱসায়ী সকলৰ হ'ব পাৰে 1 কোটি টকাৰ জৰিমনা লোকসভা ৰাজ্যসভাত গৃহীত অনলাইন গেমিং বিধেয়ক অনলাইন গেমিংৰ বাবে মধ্যবিত্তই হেৰুৱাইছিল 2000 কোটি টকা লোকচানৰ সন্মুখীন হৈছে 85 কোটি লোক ক্ষমা কৰিব লোকচানৰ সন্মুখীন হৈছে 85 কোটি লোক আন এটা খবৰ যদি হামাছে শৰ্ত মানি নলয় তেন্তে ধ্বংস হ'ব গাজা চহৰ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী মন্তব্য ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল
যে কয় যে যদি হামাছে অস্ত্র ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত নহয় তেন্তে গাজা চহৰ ধ্বংস কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী কাৰ্যৰ এই সতৰ্কবাণীৰ এনে এটা সময়ত দিয়া হৈছে যেতিয়া ইজৰাইলৰ মন্ত্ৰীসভাই ব্যাপক আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিৰোধিতাৰ মাজত গাজা চহৰত বৃহৎ পৰিসৰৰ আক্ৰমণৰ পৰিকল্পনাত অনুমোদন জনাইছে। তেওঁ কয় যে সোমবাৰে হামাছে কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীয়ে প্ৰস্তুত কৰা 60 দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱত গাজাত বাকী থকা পণবন্দীসকলৰ আধা সংখ্যক মুকলি কৰি দিয়াৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে ইজৰাইলৰ বাবে গ্ৰহণযোগ্য চৰ্তৰ ভিত্তিত গাজা যুদ্ধৰ অন্ত পেলোৱাৰ বাবেই আলোচনাৰ নিৰ্দেশ দিছে। আজিৰ সন্ধিয়াৰ শেষৰটো খবৰ হৈছে অনুসূচিত জাতি জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত 18 বছৰ ওপৰৰ লোকক আধাৰ কাৰ্ড বন্ধ কৰিছে চৰকাৰে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, প্ৰথমবাৰৰ বাবে 18 বছৰৰ ওপৰৰ লোকৰ বাবে অসমত আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত ব্যাপক বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ নথিপত্ৰ লাভ কৰাত বাধা দিয়াৰ বাবেই এই পদক্ষেপক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। যিসকল 18 বছৰৰ ওপৰৰ যোগ্য নাগৰিকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই তেওঁলোকৰ বাবে ছেপ্টেম্বৰ মাহত মাত্ৰ এমাহৰ বাবে আবেদন কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে।